आपके लिए एक टास्क है भैया आपको एक्चुअली मेरा एग्जाम है। गजब बेइज्जती है। মানে আপোনাৰ কাৰণে এটা কুৱেশ্যন আছে, যদি এনসাৰ দিয়ে আপোনাৰ ৰাইট টু ফ্ৰী কি দিয়ক। কোৱেশ্যন? মানে কুৱেশ্যনটো হৈছে কি, তোমাৰ এনেকুৱা কি বস্তু যিটো তোমাতকৈ বেছি বেলেগে ব্যৱহাৰ কৰে? গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ওলাইছোঁ ৰেপিড' মাৰবা আৰু ফুল ছেটআপত, আৰু এইফালে তলফালে মোৰ মাথাত ৰুমাল চুমাল বান্ধি লৈছোঁ, কাৰণ হেলমেটটো হৈছে বেলেগ, মানে পুৰণা হেলমেটটো, চৰি এইটো হৈছে পুৰণা হেলমেটটো, আৰু নতুন হেলমেটটো আছে মোৰ বাইকত। খান বাইক কি ফকাচ লোৱা, এইখান বাইক দেখা পাইছি দেখ বঢ়িয়াকে মানে ওলাইছোঁ ৰেপিড' মাৰবৰ কাৰণে। আজি ভিডিঅ'টো একদম স্পেচিয়েল হ'ব, কাৰণটো হৈছে কি, মই জীৱনত প্ৰথমবাৰ সাহস কৰি পেলাই কাষ্টমাৰক কুৱেশ্যন দিম। মানে মই বহুত দিন, মানে ধৰি লওক 1-1.5 মাহ আগতেই, 1.5 মাহ মান হ'ল চাগে, 1.5 মাহ মান আগতে কৈছিলোঁ যে মই কাষ্টমাৰৰ লগত কুৱেশ্যন কৰা এনেকুৱা টাইপ ভিডিঅ' বনাম। ছেটআপটো মানে প্ৰপাৰলি ৰেডি হোৱা নাছিল। এতিয়া যিহেতু GoPro কিনছোঁ, এই ছেটআপটো মানে ইউজটো কৰিব লাগিব না, হয়নে নাই? গতিকে ইয়াৰে বেনিফিটটো লওঁ। আজিৰ ব্লগিংটো হ'ব 1500 টকা কেছ কালেকশ্যন, আৰু তোমাৰ কাষ্টমাৰক কুৱেশ্যন সোধা। কোনটো হয় কোনটো নহয় ক'ব নোৱাৰোঁ, যি নহওক একদম লাইভ দেখাম, যি হয় যি নহয় নে কি। এতিয়া বৰ্তমান যাওঁ বাইকৰ ওচৰত লাগি, কাৰণ মই ৰেপিডত অনলাইন হৈ আছোঁ অলৰেডি। এতিয়া বাছ ভাড়া লাগব লাগে, আৰু মই মানে ভাড়া মাৰিব যাব লাগে। ইফালৰ পৰা লাইটিংটো ভাল হোৱা নাই নেকি? ইফালৰ পৰা ভাল হ'ব। এতিয়া ভাড়া মাৰিব যাওঁ, চিধা GoPro কি এইটো চিধা লগ পাই আছোঁ GoPro শ্বপত, বলক। গাইজ ফাইনেলি মোৰ প্ৰথম ভাড়া লাগছে। কাষ্টমাৰৰ নাম হৈছে কি জানানে? দেখে আছোঁ ৰ'ব, এইটো থাক মেনম নে কি সেনেকৈ আছে। আৰু কাষ্টমাৰটো হৈছে বাহিৰৰ, মানে অসমৰ নহয় আৰু, হিন্দী, মানে অসমীয়া নাজানে, অকল হিন্দী কয়। এতিয়া যাই আছোঁ পিক আপ কৰিব। পিক আপ লোকেশ্যন বেছি দূৰ নহয়, আৰু 550 মিটাৰ আছে চাওক। বলক পটাপট পিক আপ কৰোঁ, কৰি পেলাই প্ৰথম কুৱেশ্যন সুধিম। কি কুৱেশ্যন সুধিম মই এতিয়ালৈকে ভাবিব পৰা নাই, গম পাই নাই? বিদ্যা কৈছোঁ মা শপত। কি সুধিম মই এতিয়া? সুধিলে নৰ্মেলি এইটো সুধিব পাৰি যে এই ছাবস্ক্ৰাইবাৰটো গেছ কৰিব দিব পাৰি, বোলে মোৰ ছাবস্ক্ৰাইবাৰ কিমান আছে আপুনি গেছ কৰক। যদি গেছ কৰে ৰাইট টু 50% অফ বা ফ্ৰী, ৰাইট টু ফ্ৰী কৰি দিম। সেনেকুৱাকৈ মাথা মাৰিব পাৰি। নহ'লে চাওঁ ৰ, 1 ছেকেণ্ড, এই এটা আইডিয়া আছে ৰ, অলপ দূৰ আছে না, ইউটিউবত চাই লওঁ ৰ, 1 ছেকেণ্ড। গাইছ মানে কাষ্টমাৰ ড্ৰপ লোকেশ্যন পাওক লাগি ইউটিউবত ট্ৰাই কৰি চাওঁ ক'ৰবাত পাওঁ নেকি, মানে টাইমে পোৱা নাই। জাষ্ট ভাড়া লাগিলেই মানে আই কি বুলি চাৰ্চ কৰোঁ এতিয়া, সেইটো এটা কথা না। বাদ দি, প্ৰথমতে ছাবস্ক্ৰাইবাৰটোৱে সুধিম দি, বাদ দি ঘণ্টা। ইয়াৰ পিছত টাইম পালি চাই ল'ম না কি, মানে কুৱেশ্যন চাই ল'ম কি সুধিম। বা আপোনালোকে কমেণ্ট কৰিবচোন, মানে কেনেকুৱা কুৱেশ্যন সুধিলে ভাল হয়, বা কি কুৱেশ্যন সুধিম। অলপমান ক্ৰেজি, অলপ ইউনিক টাইপ কুৱেশ্যন মানে পালে ভাল হয়। এতিয়া যাওঁ, পোনপ্ৰথমে পিক আপটো কৰোঁ। কুৱেশ্যন যদি ভাল পোৱা নাই, ইয়াৰ পিছত এতিয়া চিৰিজ বনাই দিম। বিদ্যা কৈছোঁ মই, মানে এই কামটো কৰি মজা পাম। এটা ভিডিঅ'গিলা অলপ ইণ্টাৰেষ্টিং হ'ব, নতুন নতুন কাষ্টমাৰৰ লগত নতুন নতুন কুৱেশ্যন, সঁচাকৈ এটা চেলেঞ্জ। আৰু এই ভিডিঅ' ষ্টাৰ্ট কণ্টিনিউ কৰোঁতে কৰোঁতে আহিয়ে পালোঁ, বলক একেলগে পিক আপটোৱে কৰি লওঁ। মেনাম राइट हाँ रुकिए 1 सेकेंड। हेलमेट लीजिए। OTP OTP 4550 रोबो 4550। ओके बैठिए। चलो रॉयल ग्लोबल यूनिवर्सिटी। বোলো গাইছ ড্ৰপটো কৰি লওঁ নেকি? ড্ৰপ কৰোঁ মানে ড্ৰপ কৰি পেলাই সুধিব পাৰিম, তাৰে আগতে সুধিব নহ'ব না। এতিয়া টেনশ্যন নাই, বিন্দাছ। মই অসমীয়াত কৈ আছোঁ যিটো হিন্দী মানুহ। মোৰ আৰু জিংগাল ওলাবি দিয়া, নহ'লে অসমীয়াত হ'লে অলপ ক'ব চিন্তা লাগিলে, কাৰণ কিয় ভাবিব পাৰে না। গাইছ লোকেশ্যন আহি পাওঁ এতিয়া মোৰ মানে সেই পাৰছি, ডাউট পাৰছি, মানে কেনেকৈ কৰিম সুধিম, কাৰণ কি এই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ভিতৰৰ লোকেশ্যন আছে, মানে মানুহটো দেৰি হোৱা বুলি ক'লি, মানে ছোৱালী যদি দেৰি হৈ থকা বুলি কয়, এতিয়া ভিডিঅ'টো শ্বুট কৰিবতো ভাল নালাগিব না। হ'লেও চেষ্টা কৰি আছোঁ, লাইনত থাকক। এতিয়া কৈছোঁ মানে কল যে টিপি আছে, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ না, ডেটছ ৱাই। বাৰু खुली शाम खोलता की जाए, जो होगा देखा जाएगा। आपका ये लोकेशन है, यहाँ पे रोक दे क्या? हाँ मैडम, एक बात बोल सकता हूँ? हाँ बेसिकली मैं एक यूट्यूबर हूँ जो काम करता हूँ ना, वो वीडियो बना के लोगों को दिखाता हूँ। आपके लिए एक टास्क है,
आपको एक्चुअली मेरा एग्जाम है एक ही क्वेश्चन है हाँ, बस। मेरा यूट्यूब पे जो सब्सक्राइबर है वो 10,000 से लेकर 20,000 के बीच में है। आपको बस गेस करना है कि वो कितना है, वो 1000 के हिसाब से। बस अगर आंसर करेक्ट रहेगा तो आपका राइट फ्री है, पैसा नहीं देना है आपको। 10,000 से 20,000 हाँ 10,000 से लेकर 20,000 के बीच में है, आपको जस्ट नंबर गेस करना है। 14 यू आर रॉन्ग। 15,000 जस्ट क्लोज। हाँ 15,000 था। अच्छा 25 रुपीज़। 25 रुपीज़ जो है 20 दे दो आप, 5 रुपीज़ डिस्काउंट। आप बहुत क्लोज थे ना। ओके ना, थैंक यू। हाँ ओ गाइस सक्सेसफुल विद्या कशु एग्जाम আছে बोले। आपके लिए एक टास्क है भैया, मेरा एग्जाम है। বিদ্যা মোৰ বুকুত দিবে আছে কি হিন্দী মাৰছোঁ খবৰ এনেই মোৰ হিন্দী বেয়া নহয়, মানে ফ্লুৱেঞ্চিটো ভাল হিন্দীৰ, মানে নৰ্মেলি মানুহ এটা লগত কথা পাতি থাকিলে ভাল, কিন্তু ৰেণ্ডম কাষ্টমাৰ হৈ গ'ল না, সেইকাৰণে থথা মথা হৈ গৈছে। যি নহওক আই এম ছাকচেছফুল, মানে প্ৰথম কাষ্টমাৰক প্ৰথম কুৱেশ্যন মানে ভাল লাগছি। মই ভাবছিলোঁ মানে ধৰিলোঁ 10ৰ পৰা 20 বুলি ক'লি, মাজৰ 15টো বেছিভাগে ধৰা চান্স থাকে, সেইকাৰণে মানে মই অলপমান চিন্তাত আছিলোঁ বোলে। আৰু এইফালে কম পইচা না, 25 টকা গেলেও কথা নাই, যা 25 টকা এনেকুৱা ভাল লাগছে। কিন্তু বিদ্যা এই আই এম ছাকচেছফুল। মানে এটা ভাড়া মাৰিলোঁ লম্বা ভাড়া তোমাৰ গড়চুকক লাগি, সেই মানুহটো তোমাৰ সেই আই এছ বি টিক লাগি আহিছে, গড়চুক নহয় চৰি আই এছ বি টিক লাগি আহিছিল। সেইকাৰণে আৰ্জেণ্ট থকাৰ কাৰণে, আৰু যিহেতু মানে ধৰিলোঁ বয়সস্থ মানুহ সেইকাৰণে ভিডিঅ' নকৰিলোঁ। এতিয়া এনেকুৱা ডেকা চেংৰা মানুহগিলে বুজি পায়, এতিয়া টাস্ক বুলি ক'লি, চেলেঞ্জ বুলি ক'লি, কিবা এটা ক'লি বুজি পায়, ধৰি লওক ভিডিঅ' বনোৱা বুলি ক'লেও। কিন্তু এতিয়া বয়সস্থ মানুহ এটাই বুজি নাপাব পাৰে না, সেইকাৰণে মানে ৰিক্স লোৱা নাই, বহনীটোও ভাল হৈছে বিদ্যা কৈছোঁ। এতিয়া চাওঁ আৰু আহি আকৌ এই আই এছ বি টিখিনিয়ে পালোঁ, এতিয়া ইউ টাৰ্ণটো লওঁ আৰু নেক্সট ভাড়া ক'ত লাগে চাওঁ নেকি। এইচ ফাইনেলি লাগিলে তাত ভাড়া আৰু লৈ আহি পূৰা মানে ড্ৰপ লোকেশ্যন পালোঁৱেই, আৰু অলপমান আছে এইফালে ভিতৰত নেকি এটা। অঁ লোকেশ্যনটো হৈ গ'লে প্ৰায় এই ক'ত মানে যাম লাগছি আই, এইফালে নেকি। অঁ বা গাড়ী পপুলাৰকৈ ৰাখি দিছোঁ পূৰা। আইয়া ইয়াতে বঢ়িয়া। দাদা এটা কুৱেশ্যন সুধিব পাৰোঁ, দাদা হ'ব না ভাইটি হ'ব? ভাইটি হ'ব না। তোমাক এটা কুৱেশ্যন সুধিব পাৰোঁ নে? মানে মই যোনটো কাম কৰোঁ সেইটো ইউটিউবত ভিডিঅ' বনাওঁ, মানে ডেইলি বনাওঁ। আৰু এতিয়া আপোনাৰ কাৰণে এটা কুৱেশ্যন আছে, যদি এনচাৰটো আপোনাৰ কাৰেক্ট হয় দেন আপোনাৰ ৰাইট টু ফ্ৰী। এনচাৰ দিবলৈ মানে বিচাৰেনে? বিচাৰে। কুৱেশ্যনটো হৈছে এনেকুৱা কি বস্তু আছে যিটো আমি যিমান টানো সিমান ছুটি হয়, মানে যিমান টানো সিমান ছুটি হয়। এই গাড়ী চাইড দিব লাগিব নেকি, অকণমান চাইড হৈ দিওঁ। ভাবিলে নে? যিমান টানো সিমান ছুটি। আইডিয়া নাই দেই। নোৱাৰে, ঠিক আছে কথা নাই বাৰু, সেইটো পেমেণ্টটো কৰিলেই হ'ল। আনচাৰটো কি বাৰু? এনচাৰটো চিগাৰেট। সেইটো আমাৰ ইউটিউব চেনেল নামটো এইটো দিয়াৰ সত্য বোলো। ভিডিঅ'ত দিলেতো প্ৰব্লেম নাই। নাই অঁ পিছে টেনশ্যন নাই, বঢ়িয়া দিয়া, থেংক ইউ। থেংক ইউ। ৰাইট কমপ্লিট ডান গাইছ, ফাইনেলি ছাকচেছফুলি 2 নম্বৰ কুৱেশ্যন সোধা হৈ গ'ল। আইয়া ৰাস্তাডাল কিন্তু একদম বেয়া দেই, এই গোটেই শিল একদম ধুলো বালা। বৰ্তমান আছোঁ মই তোমাৰ গড়চুকুত,
এতিয়া আৰু চাওঁ নেক্সট ৰাইড ক'ত লাগে মানে কুৱেশ্যন এতিয়া লাহে লাহে এটা এটা ইউটিউবত চাই চাই পাই আছোঁ ভাল লাগি আছে মানে নতুন এক্সপিৰিয়েঞ্চ না হ'লেও কথা নাই বাৰু আৰু নেক্সট কুৱেশ্যন কি সুধিম আছে ৰ এটা ষ্টকত আছে মই নোটপেডটো উলিয়াই পেলাই লিখি লৈছোঁ এতিয়া নেক্সট কুৱেশ্যন সুধিম মই কি আপোনালোকক আগতীয়াকৈ নকওঁ কাষ্টমাৰটো লগ পাই লওঁ মানে ল'ৰা হ'লে বেলেগ কুৱেশ্যন হ'ব ছোৱালী হ'লে বেলেগ কুৱেশ্যন হ'ব সেইটো কাৰণে আৰু ছোৱালী হ'লে অলপ ইজি সুধিব লাগে না নালগে হ'লেও আৰু মানে ধৰিলোঁ একো নাই দিবা দি চেম কুৱেশ্যন সুধিম নেক্সট কুৱেশ্যনৰ মানে নেক্সট মানুহজন লগ পালি মানে নেক্সট ভাড়াটো লাগলি আপোনালোকে গম পাব নেক্সট কুৱেশ্যন কি অ'কে গাইজ ফাইনেলি লাগিল এইটো 3 নম্বৰ ভাড়া মানে কাষ্টমাৰটো এইটো এপাৰ্টমেণ্টত আছে চাগে নামি আহিছোঁ বুলি কৈছি ৰূপজ্যোতি বুলি আছে আপোনাৰ ন 5748. 5748 অ'কে উঠক হৈছে ন কোনফালে যাব লাগিব এই মজা লখৰা ৰোড লাল গণেশৰ ফালে যাব পাৰি ব'লক চলো গাইছ ড্ৰপটো কৰি লওঁ ড্ৰপটো কৰি মানে ড্ৰপ লোকেশ্যনটো পাই লওঁ তাৰপিছত দেখা যাব কুৱেশ্যন কি উঠাটো এইটো লোকেশ্যন নেকি ক'ত ইয়াতে ৰখা নাই ভিতৰত নো জানো ইয়াতে এক ছেকেণ্ড অ'কে স্কেনাৰ কেছ কালেকশ্যন কিমান দেখাইছে 34 হেল্ল' এটা কুৱেশ্যন সুধিব পাৰিম নেকি আপোনাক মানে মই ইউটিউবত ভিডিঅ' বনাওঁ ডেইলি ব্লগ বনাওঁ যি কাম কৰোঁ সেইটো দেখাওঁ আৰু এতিয়া মানে আপোনাৰ কাৰণে এটা কুৱেশ্যন আছে যদি এনচাৰ দিয়ে আপোনাৰ ৰাইট টু ফ্ৰী দিয়ক মানে এনে ৰেণ্ডম কুৱেশ্যন আৰু জাষ্ট টাস্ক টাইপৰ আৰু কুৱেশ্যনটো হৈছে কি এনেকুৱা কি বস্তু আছে যিটো নেকি টানিলে ছুটি হয় যিমান টানি সিমান ছুটি হৈ যায় কি বস্তু হয় তেনেকুৱা টানিলে ভাবকচোন অকণমান ভাবিলেহে পাৰিব ভাবি চাওক এনেকুৱা কি বস্তু আছে ৰেণ্ডমলি তুমি এতিয়া গপককৈ সুধি দিছা মাইণ্ডত অহাই নাই এতিয়া এতিয়া এনেকুৱা লাগিছে মোৰ ঘৰত যাব লাগে বাচ্ছাটো ৰৈ আছে ঠিক আছে কথা নাই বাৰু ৱেইট কৰি আছে না এতিয়া মাইণ্ডত মানে মই এইবোৰ ভাবিব পৰা নাই এনচাৰটো কম নে আপুনি নিজে ভাবিব দিয়াচোন অ'কে ঠিক আছে নাই কৈয়ে দিয়া ইমান মাথা ইউজ কৰিব সময় নাই আৰু এনচাৰটো হৈছে চিগাৰেট মাই গুডনেছ কি কুৱেশ্যন সুধিছা তুমি এই কি হ'লে দুনিয়াৰ ভাড়া লাগি আছে বেক টু বেক এতিয়া পাৰিব চিগাৰেটটো যিমান টানা যায় ইমান ছুটি হৈ যায় এই মই বেলেগ বস্তু ভাবিছোঁ তুমি টানা যায় ছুটি হয় মোৰ চিগাৰেটৰ কথা ভাবাই নাই চিগাৰেটটো টানা হয় ন চিগাৰেট খোৱা বুজাওঁ মই চিগাৰেটটো খাইহে মানুহে টানে বুলিতো মই ভবা নাই আচ্ছা 40 rupees দিছোঁ হা অ'কে ঠিক আছে কথা নাই চিগাৰেটটোতো খোৱাত পৰি গ'ল মইতো খোৱা বুলি ভাবোঁ তুমি এতিয়া টানাৰ কথা সুধিলা ঠিক আছে দিয়া ঠিক আছে থেংক ইউ হৰি বঢ়িয়া এক ছেকেণ্ড ৰাইটটো কমপ্লিট কৰিছোঁ নে কৰিলোঁ দে মানে কথাটো হৈছে কি এতিয়া লেডিজক এইটো কুৱেশ্যন সুধিব নালাগে কিন্তু মই ভাবিছিলোঁ কি মহাত্মা গান্ধীৰ জন্ম প্লেচটো সুধিম মানে জন্ম ঠাইটো ক'ত জন্ম হৈছিল এনেকৈ কুৱেশ্যনটো সুধিম বুলি ভাবিছিলোঁ আৰু মই বোলো এইটো অলপ বেছি কিতাপী হৈ যাব না মানে কিতাপৰ কুৱেশ্যন আনে যাব এনে উপায় নাপায় মানে লাষ্টত মাইণ্ডটো ছেট কৰিলে বোলে এইটোৱে সোধোঁ আকৌ ৰিপিট কিন্তু লেডিজক সুধিলি চিগাৰেট নাখায় না লেডিছে মানে বহুত কম ছোৱালী খায় মহিলাইটো খোৱা চান্সে নাথাকে বহুত কম থাকে সেইকাৰণে সুধিব ইচ্ছাও নাছিল কিন্তু কুৱেশ্যন বিচাৰি নাপায় উপায় নাই এইটোৱে সুধিছোঁ যিনক আৰু কুৱেশ্যন বিচাৰোঁ মহাত্মা গান্ধীৰ জন্ম ঠাইটো সুধিব নৰা এই ষ্টুডেণ্ট পালি সুধিব লাগিব ষ্টুডেণ্টক সুধিলেতো কাম পাব এই অলপ আগত যোনটো ষ্টুডেণ্ট পাইছিলোঁ তাক এইটো মানে সুধিব পাৰিলোঁ হয় হ'লে তুমি মহাত্মা গান্ধী কোনখন ঠাইত জন্ম হৈছিল এই ঠাইডোখৰৰ নাম কোৱা সেনেকুৱাকৈ আৰু ধৰি লওক আৰু বেলেগ কুৱেশ্যন আহিব এতিয়া চাওঁ আৰু ইউটিউবত মানে মাইণ্ডত ভালকৈ অহা নাই এই দৰকাৰী টাইমত নাহে না এই মানে মেডামজনী কোৱাৰ দৰে যিটো মানে হঠাৎ নাহে কৈ ভাড়া চাড়া লগা আন পাওঁ চাউণ্ড উঠিছিল দেখ এতিয়া আৰু নেক্সট ভাড়াত লগ পাই আছোঁ নে কি মানে ময়ো গেমখন মানে সেইকে খেলি আছোঁ এক ছেকেণ্ডতে দেখা পাই আছে না ডিছপ্লে চাওঁ ৰ মানে মই গেমখন এনেকুৱাকৈ খেলিছোঁ যে কাষ্টমাৰে যাতে ধৰি লওক মোৰ যাতে লছ নহয় আৰু 50 টকা যিটো তলৰ ভাড়া সেইটোতে মোক কুৱেশ্যন সুধিছোঁ লাম্বা ভাড়া বুলি নদৱাই ৰিক্স নেইলে এনেকা কাৰণ মোকো পইচা লাগে না 3 তাৰিখে EMI দিব লাগিব এইকাৰণে এতিয়া চাওঁ আৰু নেক্সট মানে ধৰি লওক ক'ত কি কাষ্টমাৰ কেনেকৈ মিলাব পাৰোঁ
নেক্সট ডাইৰেক্ট কুৱেশ্যনত লগ পাই আছোঁ মানে নেক্সট কাষ্টমাৰ তাত লগ পাই আছোঁ আৰু নতুন কুৱেশ্যনৰ সৈতে কুৱেশ্যন বিচাৰোঁতে আৰু টান কাম হৈছে মোৰ কাৰণে গম পাই না আপোনালোকে এই ভিডিঅ'টো চাই পেলাই চিধা কমেণ্টত দিব দেই যাৰ মাইণ্ডত যি কুৱেশ্যন আছে চব দিব যাতে মই মানে এইটো মানে কুৱেশ্যনৰ কাৰণে ষ্ট্ৰাগল কৰিব লগা নহয় ভাবি থাকিব লগা নহয় কুৱেশ্যন দিব মই বঢ়িয়াকৈ নোটপেডত লিখি থৈ দিম আৰু প্ৰত্যেকটা কাষ্টমাৰক মানে বেলেগ বেলেগ কুৱেশ্যন দিম অ'কে ঠিক আছে নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ দীপজ্যোতি লিখি আছে আপোনাৰ নেকি এক ছেকেণ্ড এৰাইভ পিক আপ অ' টি পিটো কওক OTP ko. Hello? Oh. 8660. ओके उठा हेलमेट चलो बापरे मुख चिनी पाइছে Yeah. Ken- Diplomatic sini pa ni? হা Diplomatic. দীপজ্যোতি Pahari ko lang. Diplomatic- Minalo লগত নাছিলা? মৃণাল লগত হৈ আছিলোঁ এইটো ৰুমত নাছিলা? অ' চিৰিয়াছলি হয়। ঐ মৃণালৰ লগত কিবা কাজিয়া লগা বুলি শুনিছিলোঁ আপোনাৰ অঁ মই আপোনাৰ মুখখন দেখা নাই নে কোনো যে সেইকাৰণে ধৰিব পৰা নাই মোক কেনেকৈ চিনি পালে আকৌ হা মোক কেনেকৈ চিনি পালে মই চিনি পাওঁ আকৌ। চাই লওক দে এখন ক'ত অঁ এতিয়া মানুহজনী চিনাকি যিহেতু তুমি বুলিতো ক'ব পাৰি অঁ গাড়ী কিয় নাই? অঁ এতিয়া এটা কথা কওঁ মানে ইউটিউবত মই ডেইলি ভিডিঅ' বনাওঁ চাগে চাইছা অঁ মানে আজি এটা টাস্ক আছে যদি মানে ধৰি লওক কাষ্টমাৰ যিকেইটা আছে হয়। চবকে এটা এটা কুৱেশ্যন সুধি আছোঁ যদি এনচাৰটো দিব পাৰে মানে ৰাইট টু ফ্ৰী আৰু ৰাইডৰ পইচা একো দিব নালাগে সেইটো তোমাৰ কাৰণেও এটা কুৱেশ্যন আছে দিব পাৰিবা নে মানে দিব বিচাৰা না উত্তৰ কিবা কুৱেশ্যন আছে? আগবাঢ়ি আহক অকণমান কোৱা, কোৱা। ৰ'ব এক ছেকেণ্ড প্ৰথমতে ৰাইটটো কমপ্লিট কৰি লওঁ মানে কুৱেশ্যনটো হৈছে কি তোমাৰ এনেকুৱা কি বস্তু যিটো তোমাতকৈ বেছি বেলেগে ব্যৱহাৰ কৰে বস্তুটো তোমাৰ কিন্তু বেলেগে বেছি ব্যৱহাৰ কৰে তোমাতকৈ সেনেকেতো একো নাই দেখোন। আকৌ কিবাটো আছে সেইকাৰণে মানে কৈছোঁ বেলেগে ব্যৱহাৰ কৰে। ভাবক কৰি মানুহটো পিছফালেহে যাই আছে দেখোন কিবা? চেষ্টা কৰক এক দুই ছেকেণ্ড সময় লওক কথা নাই ভাবিলে পাৰিব গাইছ হ'ব নেকি ইয়াৰ না কি আমাৰো দে কাৰণ যে বৰ্তমান গধূলি হ'লে এতিয়া যিহেতু গোপ্ৰৰ কোৱালিটি ৰাতি অলপ বেয়া সেইকাৰণে আৰু ৰাতি শ্বট নলওঁ এতিয়া ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ কাৰণ মই মানে ধৰি লওক ৰাতি অলপ এতিয়া ভাড়া মাৰোঁ কাৰণ মোক পইচাও লগা আছে না ভিডিঅ'ৰ কাৰণে মানে খাটা ভাড়াগিলা একচেপ্ট কৰি পেলাই ভিডিঅ' কৰিব লগা হ'বই লম্বা ভাড়া তেতিয়া যদি মাৰা যায় বাই মিষ্টেক এতিয়ালৈ বাৰু এটা কুৱেশ্যন এনচাৰ দিয়া নাই 1 টকাও কাটা যোৱা নাই কিন্তু যদি এনচাৰ দি দিয়ে জানা থাকিব পাৰে না এতিয়া মই যিবিলাক কুৱেশ্যন দিছোঁ চব সাধাৰণ কিন্তু জানাতো একো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ ভাড়াত ৰিক্স ল'ব নোৱাৰি যিহেতু মই সৰু ক্ৰিয়েটৰ গতিকে সৰুকৈ ৰিক্স লওঁ এতিয়া বৰ্তমান আছোঁ মই তোমাৰ ফিলাংৰি এইখন মোৰ ফেভাৰেট বুলি ক'ব পাৰে অলপমান মানে 80 টকাত ভেজ থালি দামটো অলপমান বেছি কিন্তু খানাও ভাল কিন্তু তাৰ ভিতৰত খানা দেখাই আছোঁ তাৰপিছত ভিডিঅ'টো এণ্ডিং কৰিছোঁ এণ্ডিংটো কৈছে আৰ্নিংটো দেখাই আছোঁ ভিতৰত বোলা এই কুকুৰত দৌৰি চাচোন এই ছাৰ এই চাক বঢ়িয়া ফুল ছেটআপ ৰেডি পানী বটল এটা দিয়া ছাৰ কেনাই মানে ক'ব গেলি এই ভিডিঅ' ষ্টাৰ্ট কৰোঁতে চাহ একাপ খাইছিলোঁ ভাৰত মাতাত সেই হৈ যায় আৰু খাৱা যোৱাই নাই মাজে মাজে চিগাৰেট খাইছোঁ এটা বেলেগ আৰু এতিয়া বঢ়িয়াকৈ ভাত সাজ খাই লওঁ এইফালে আকৌ ভাড়া মাৰিম যে আৰ্নিং কিমান কৰিলোঁ সেইটো দেখাই দিওঁ ৰ'ব এক ছেকেণ্ড সেইটো দেখাটো জৰুৰী না ৰেপিডত কিমান কামালোঁ উবেৰত কিমান কামালোঁ দেখাই দিওঁ একো ভাল ইনকাম হোৱা নাই এইটো কেছ কালেক্ট মাৰাই নাছিলোঁ চব হৈছিল মোবাইলটো 5 ষ্টাৰ দি দিওঁ 303 টকা দেখা পাইছি 303 টকা ইয়াতে উবেৰো এই আগতে ৰেপিডত আৰু উবেৰত কিমান কি ৰাম টেষ্ট আছে এই 118 টকা অ'কে ঠিক আছে এতিয়া মই ভাত খাওঁ বঢ়িয়াকৈ
আরো আইটেম কি গেছে ভাজি বড় ভাজি আলু ভাজি সালাদ আলু পিটিকা পাপড় এইখানে কিবা সয়াবিনের তরকারি সয়াবিনের ঝোল আর এইফালে তোমার ডালি একদম বঢ়িয়া গরম গরম ডালি সব গরম গরম আর এইফালে চাটনি আচার সব আছে মজা